ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মানবিকী আৰু আইন অনুষদৰ গুৰু প্ৰাধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ বৰা, উপস্থিত মোৰ সহকৰ্মীসকল আৰু সৰ্বোপৰি আজিৰ পৰা আয়োজন কৰা কৰ্মযজ্ঞত আত্মাহুতি দিবলৈ বুলি ইয়াত গোট খোৱা লগৰীয়াসকল, আপোনালোক সদৌতিকে জয় জয়তে স্নেহ শ্ৰদ্ধা যথাযোগ্যভাৱে নিবেদন কৰিছোঁ। 1968 চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰতিষ্ঠা কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ ভাৰ 2025 28 ফেব্ৰুৱাৰী তাৰিখে এই নিঃকিনৰ কেলেং-মেলেং এই কান্ধ দুখনিয়ে হেঁপোচ পোচকৈ দাঙি লয়। নামেৰে মহীয়ান এই আসনখনিৰ অধীনত ইতিমধ্যে হৈ যোৱা কেইবাটাও লেখৰ কামে আসনখনিক কামেৰেও মহীয়ান কৰিছে। সিবিলাকৰ লেখ দিয়াৰ সকাম দেখা নাই, জনাজনি হোৱা কথা আপোনালোকে বিচাৰিলেই পাব। অ' মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত বুলি বেজবৰুৱাই শিকাই থৈ যোৱা ৰূপেৰে আমি আওৰাই থকা আমাৰ অসমীয়া ভাষাই 2024 চনত ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাত স্বৰূপতে এই আসনখনিৰ কান্ধৰ ভাৰ বাঢ়িল, দায়িত্বও গুৰুতৰ হ'ল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনেও সেই আপাহতে কেইটিমান কথাত মন থিৰ কৰি ল'লে। তাৰে এটি অতিকে গুৰুত্বপূৰ্ণ কথা হ'ল ধ্ৰুপদী ভাষাৰ মৰ্যাদাপ্ৰাপ্ত অসমীয়া ভাষাক সময়ানুকূল গতি প্ৰকৃতি প্ৰদানৰ প্ৰচেষ্টাক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা। এই মৰ্মে আসনৰ অধীনত সদ্যহতে 2টি প্ৰকল্প গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। সেয়া হৈছে সংস্কৃতি তত্ত্ব আৰু সাহিত্য সমালোচনা তত্ত্ব। এই দুয়োটি বিষয়তে চিন্তা চৰ্চা, অধ্যয়ন অনুসন্ধান কৰি একোখনিকৈ সংজ্ঞাকোষ লিখি উলিয়াই অসমীয়া জ্ঞান চৰ্চাৰ জগতলৈ আগবঢ়াই দিয়া। ইয়াৰে সংস্কৃতি তত্ত্ব সম্পৰ্কীয়খনি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰথম প্ৰাধ্যাপক পৰাগধৰ চলিহাৰ নামত উচৰ্গা কৰি চলিহাদেৱৰ গুণ গৰিমা সোঁৱৰণৰ লগতে তেৰাৰ ঋণ স্বীকাৰ কৰাৰ মানস কৰা হৈছে। আমাৰ অসমীয়া মানুহৰ মাজে মাজে পাল জ্বৰ উঠে। ভাষাৰ জ্বৰ উঠাৰ বেলিকা আমাৰ ভাষাই আমুকটোহে তামুকটোহে বুলি ভ্ৰম বকি থাকিলে বা নহ'লে মাতৃভাষা অসমীয়া ভাষা বুলি ৰাজপথত ৰমলিয়াই থাকিলে আমাৰ ভাষাৰ গুণ আৰু ব্যৱহাৰ কোনোটোৱেই নাবাঢ়ে। তাৰ বাবে মাতৃভাষাৰ মন্দিৰত ষোড়শোপচাৰেৰে নিৰন্তৰ পূজা দি থাকিব লাগিব। তাৰে এভাগী পূজাৰ ঘাই পূজাৰী ৰূপত আপোনাসৱক গোট খুৱাই আজি তাৰ আৰম্ভণি ঘাটতি মাৰিবলৈ লোৱা হৈছে। আজিৰ পৃথিৱীত ব্যৱহাৰিক জীৱন আৰু জ্ঞান বিজ্ঞানৰ জগতলৈ ক'বলৈ গ'লে ক্ষণে ক্ষণে ন ন ভাৱ বিষয়ৰ প্ৰৱেশ ঘটি আছে। আমাৰ অসমৰ মানুহৰ মাজত ভাৱৰ, বিষয়ৰ, ধাৰণাৰ দীনতা থকাৰ কথা নুই কৰিব পৰা নাযায়। পূবৰ পশ্চিমৰ দেশ কিছুমান দুখোজ তিনিখোজ যোৱালৈকে বুলি আমি থমথমকে বহি থাকোঁ। শতকাই আমাৰ গা নলৰে। স্বৰূপতে ক'বলৈ গ'লে ভাৱ আৰু ভাষাৰ উন্নতি সমানে সমানে হাতত হাত ধৰি হ'ব লাগে। বেজবৰুৱাই কোৱা কথাকে আনি আপোনাসৱৰ আগত দাঙি ধৰিব খুজিছোঁ। বেজবৰুৱাই কোৱা অনুসৰি ভাৱ আৰু ভাষাৰ এটাৰ উন্নতি কৰি এটালৈ আওহেলা কৰিলে বিষম ফল ফলিয়াব। ভাষাৰ উন্নতি গৌণ, ভাৱৰ উন্নতি মুখ্য। ভাষা ছাল আৰু ভাৱ তেজমঙহ বুলি কৈ বেজবৰুৱাই ডাঙৰীয়াই আৰু কৈছে যে আমি ইউৰোপৰ উন্নত ভাৱবিলাক গিলি জিনিয়াই আহিব লাগিছোঁ, অথচ সেইবিলাক ভাৱ পুনৰাই প্ৰকাশ কৰিব পৰা উপযোগী আমাৰ ভাষা নহয়। বিলাতী ভাৱৰ ৰোষ্ট কাটলেট খাই আমাৰ ভাৱৰ গা বাঢ়ি ফুলি আহিব লাগিছে, কিন্তু আমাৰ ভাষা চালে তাক ঢাকি ৰাখিব নোৱাৰি ফিকি ফাটি চিৰাচিৰ হৈছে। আমাৰ ভাষাই আমাক নাতে। আমি দ কথা এটা ক'ব খুজিলে ইংৰাজী শব্দ ব্যৱহাৰ নকৰিলে মনৰ সম্পূৰ্ণ দৌল মেলি দি তাক মুকলি কৰি আলাপ কৰিব নোৱাৰোঁ। এইখিনি বিভিন্ন প্ৰসংগত খোদ বেজবৰুৱাই প্ৰকাশ কৰা মত। তেৰাৰ এইখিনি কথাকে সাৰোগত কৰি সংস্কৃতি তত্ত্ব সম্পৰ্কীয় সংজ্ঞাকোষ এখনি অসমীয়া ভাষাত সাজু কৰিবৰ নিমিত্তে আজি আমাসৱ গোট খাইছোঁ হওঁ।
আজি গোট খোৱা মানে প্ৰথমতে সংস্কৃতি অধ্যয়নত ব্যৱহাৰ হোৱা ভিন ভিন ভাৱসমূহ আৰু সিবিলাকৰ বাবে ইংৰাজী ভাষাত থকা শব্দটোহঁত গোটাই পিটাই অতি আৱশ্যক বুলি মনত লগাখিনি চপাই কুচাই লৈ ভাগে ভাগে প্ৰত্যেকজনে দায়িত্ব লৈ প্ৰতিটো ভাৱৰ চমু প্ৰাঞ্জল ব্যাখ্যা আৰু তাৰ বাবে সম্ভৱ হলে অসমীয়া ভাষাত আগৰে পৰাই থকা শব্দৰ পৰা নিৰ্বাচন কৰি বা তাকে নহলে খাপ খাব পৰা নতুন শব্দৰ নিৰ্মাণ কৰি শেষত ঘঁহি মাজি মিহি মোলায়েম কৰি একেলগে সজাই পেলোৱালৈকে বুলি হিন্দীত কবৰ গতেৰে তপ তপ দম নাহি লেংগে ভাৱত কামখিনি কৰা হ'ব বুলি টঙালি বন্ধা হৈছে। কি ৰূপত কি ৰকমে কামবোৰ খোজে খোজে আগবঢ়াই নিয়া হ'ব আমাৰ ডক্টৰ সত্যকাম বৰঠাকুৰে এখন্তেকৰ পিছতে ভাঙি চিঙি আপোনাসৱৰ লগত আলোচনা কৰিব। অলপ জোৰদাৰকৈ ক'বলৈ গ'লে ৰোড মেপ মানে সংস্কৃতি অধ্যয়নৰ সংজ্ঞাকোষ তৈয়াৰৰ যাত্ৰাপথটো দেখুৱাব। আমাৰ হিচাপত কাম কৰি গৈ থাকোঁতে সময়ত আপোনা আপুনিয়ে কিছুমান নীতি নিয়ম আপোনাসৱৰ মনত খেলাই যাব। আটাইকেইজনে লোৱা বাট নীতি নিয়ম অৱশ্যে একেআগেই হ'ব লাগিব। এইবোৰ ঠিক ঠিকনা কৰাৰ ভাৰ এই নিঃকিনৰ লেহুকা কান্ধে দাঙিবলৈ গ'লে মেৰেক কৰি ভাঙি যোৱাৰ ভয়ত আমি সত্যকাম আৰু দৰ্পণজিতৰ ডেকা কান্ধত সেই ভাৰ তুলি দিছোঁ। পাৰ ভাঙি যোৱা মনৰ উৎসাহেৰে আমাৰ সুৱদীসুৰীয়া ভাষাৰ বেদীত সংস্কৃতি অধ্যয়ন সম্পৰ্কীয় সংজ্ঞা কোষ নিৰ্মাণৰ এই ভাগি উপচাৰ আগবঢ়োৱাৰ কামত ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাদেৱে লিখিবৰ ধৰণে এলাহ নিহালি থৈ বীৰ বেশ গাত ল'ব বুলি সদৌতিকে নিবেদন জনাই বেজবৰুৱা আসনৰ পৰা জনাবলগীয়া আদৰণি ভাষণ বুলি চাপ মাৰি দিয়া কথা কেইষাৰ ইমানতে সামৰা হৈছে। পুনৰ সদৌতিকে নমস্কাৰ জনালোঁ।